তোমালোকৰ বাৰু মেট্ৰিক পৰীক্ষাত মেথছত 90+ অৰ্থাৎ লেটাৰ মাৰ্কছ পাবলৈ মন নাযায়নে? যদি মন যায় তেনেহ'লে তোমালোকে সঠিক চেনেলটো চাই আছা। মই বিজু ৰয়, মেট্ৰিক পৰীক্ষাত মেথছত 99 আৰু এডভান্স মেথছত 92 পোৱা এজন শিক্ষক। মোৰ লক্ষ্য তোমালোককো মোৰ দৰে মেথছত 90+ অৰ্থাৎ লেটাৰ মাৰ্কছ পোৱাত সহায় কৰা। গতিকে মোৰ ওপৰত বিশ্বাস ৰাখি ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিবা। ইতিমধ্যে আমি অনুশীলনী 8.1ৰ কুৱেশ্যন নম্বৰ 9 লৈকে আলোচনা কৰিছোঁ। যিসকলে মোৰ ভিডিঅ' এতিয়ালৈকে চোৱা নাই তোমালোকে আগৰ ভিডিঅ' মোক চাবা। আজি আমি কুৱেশ্যন নম্বৰ 10 আলোচনা কৰিম। চাবা কুৱেশ্যন নম্বৰ 10ত কি দিয়া আছে, ত্ৰিভুজ PQRৰ কিউ কোণ সমকোণ আৰু PR প্লাছ QR সমান সমান 25 সেন্টিমিটাৰ আৰু PQ সমান সমান 5 সেন্টিমিটাৰ, sin P cos P আৰু tan P ৰ মান উলিওৱা। চাবা কুৱেশ্যনত তোমাক কি দিয়া আছে, ত্ৰিভুজ PQRৰ কিউ কোণ সমকোণ, তাৰ মানে এটা সমকোণী ত্ৰিভুজ দিয়া আছে। এটা মই সমকোণী ত্ৰিভুজ আঁকিলো। ইয়াতে কি দিয়া আছে, ত্ৰিভুজ PQR, ত্ৰিভুজটোৰ নাম কি দিয়া আছে PQR। ইয়াতে কিউ কোণ সমকোণ, তাৰ মানে সমকোণ মানে 90 ডিগ্ৰী, ইয়াতে 90 ডিগ্ৰী কোণ কৰিছে, তেনেহ'লে এইটো কি কিউ কোণ সমকোণ বুলি কৈছে, গতিকে এইটোৰ নাম দিছে কিউ। আৰু ত্ৰিভুজটোৰ নাম হৈছে PQR, গতিকে PQR, গতিকে ত্ৰিভুজটোৰ নাম হৈছে PQR আৰু ইয়াতে এংগেল কিউ সমান সমান 90 ডিগ্ৰী। তাৰপিছত আকৌ কুৱেশ্যনত কি দিয়া আছে, PR প্লাছ QR সমান সমান 25 সেন্টিমিটাৰ। চাবা আমি প্ৰথমতে লিখিম, দিয়া আছে অৰ্থাৎ গিভেন, দিয়া আছে ত্ৰিভুজ PQRৰ এংগেল কিউ অৰ্থাৎ কোণ কিউ কিমান 90 ডিগ্ৰী অৰ্থাৎ সমকোণ। 90 ডিগ্ৰী মানে কি সমকোণ, ঠিক আছে। ইয়াতে আকৌ কি দিছে, PR আমাক কুৱেশ্যনত দিয়া আছে PR প্লাছ QR সমান সমান 25 সেন্টিমিটাৰ বুলি দিয়া আছে। চাবা তাৰ মানে PR এইটো এইখিনি হৈছে PR প্লাছ QR, তাৰ মানে এইটো বাহু আৰু এইটো বাহু যোগ কৰি আমাক এই দুটা বাহু যোগ কৰি কিমান দি আছে 25, মানে এইটো বাহু আৰু এইটো বাহু যোগ কৰি কিমান দি আছে 25 সেন্টিমিটাৰ দিয়া আছে। বুজি পাইছা? তাৰ মানে এইটো যদি আমি 20 সেন্টিমিটাৰ হয়, এইটো হ'ব লাগিব 5 সেন্টিমিটাৰ আৰু দুটা যোগ কৰি কিমান হ'ব লাগিব 25 সেন্টিমিটাৰ হ'ব লাগিব। বুজি পাইছা? এনেকুৱা তাৰ মানে এইটো যদি তোমালোকে ধৰা 22 সেন্টিমিটাৰ হয়, এইটো যদি 22 হয়, 25 হ'বৰ কাৰণে ইয়াতে কিমান লাগিব 22 আৰু 3 সেন্টিমিটাৰ হলে 25 সেন্টিমিটাৰ, মানে দুটা মিলি দুটা যোগ কৰি কিমান হ'ব লাগে 25 সেন্টিমিটাৰ বুলি কৈছে। বুজি পাইছা? গতিকে আমি নাজানো কিমান, মই এইটো উদাহৰণ দিছো। এতিয়া আমি ইয়াৰ পৰা কি কৰিম চাবা, যেহেতু PR প্লাছ QR 25 সেন্টিমিটাৰ দিছে, ইয়াৰ পৰা আমি PR ৰ মানটো ওলাই লম। ইয়াৰ পৰা আমি কোনটো মানটো ওলাম, PR ৰ মান ওলাম। PR ৰ মান যদি ওলাও তেনেহ'লে ইয়াতে প্লাছ QR টো আমাক নালাগে, প্লাছ QR টো আমি সমান সমানত ইফালে লৈ যাম। গতিকে ইয়াতে আমাৰ কি থাকিব, তেনেহ'লে PR থাকিব সমান সমান, ইয়াতে কি থাকিব 25 মাইনাছ, যেহেতু প্লাছটো ইফালে লৈ গ'লে কি হৈ যায় মাইনাছ হৈ যাব, কাৰণ সমান সমানৰ বাওঁফালে আছে প্লাছ QR, সমান সমানৰ আমি কি কৰিম সোঁফালে লৈ যাম। সোঁফালে লৈ গ'লে কি হৈ যাব, প্লাছটো মাইনাছ হৈ যায় QR। তোমালোকে যদি আগৰ ভিডিঅ' মোৰ চোৱা নাই, আগৰ ভিডিঅ' মোৰ চাবা, তোমালোকে এইটো বুজি পাবা। তো PR ৰ মান আমি কি পালো 25 মাইনাছ QR পালো, হয়। আমি QR ৰ মানটো নাজানো, আৰু আকৌ আমাক কি দিয়া আছে কুৱেশ্যনত PQ ৰ মান দিয়া আছে। আকৌ কুৱেশ্যনত কি দিয়া আছে, PQ সমান সমান কি দিয়া আছে 5 সেন্টিমিটাৰ আমাক দিয়া আছে। চাবা যেহেতু আমাক এতিয়া PQ ৰ মান দিয়া আছে 5 সেন্টিমিটাৰ, PQ ৰ মান কিমান দিয়া আছে 5 সেন্টিমিটাৰ, আৰু PR ৰ মান আমাক দিয়া নাই যদিও আমি এই PR প্লাছ QR ৰ পৰা আমি PR ৰ মানটো ওলাইছো 25 মাইনাছ QR ওলাইছো। গতিকে আমি দুটা বাহুৰ মান পালো, অলৰেডি দুটা বাহুৰ মান আমি পালো। আমি একজেক্ট এইটো মান নাজানো যদিও আমি কি কৰিলো PR ৰ মানটো কিবা এটা পালো। আমি এই দুটা বাহুৰ মান মানে PQ ৰ মানটো দিয়া আছে, আমাক PQ ৰ মানটো দিয়া আছে আৰু PR ৰ মানটো আমি কিবা এটা গম পালো। আমি একজেক্ট মান নাজানো যদিও কিবা এটা গম পালো, তেনেহ'লে এই দুটা মান যদি আমি জানো আমি QR এতিয়া ওলাম। এতিয়া QR ৰ মান আমি নাজানো, QR মান কেনেকৈ ওলাম, আমি পাইথাগোৰাছ সূত্ৰ ব্যৱহাৰ কৰিম। ইয়াতে পাইথাগোৰাছৰ সূত্ৰ মতে কি পাম, পাইথাগোৰাছৰ সূত্ৰ কি আছিল, কৰ্ণ স্কয়াৰ অৰ্থাৎ PR স্কয়াৰ, যেহেতু এইটো কৰ্ণ হয়, এইটো কৰ্ণ স্কয়াৰ সমান সমান কি হয় PQ স্কয়াৰ প্লাছ QR স্কয়াৰ। PR স্কয়াৰ সমান সমান কি হ'ব, PR স্কয়াৰ সমান সমান PQ স্কয়াৰ যোগ QR স্কয়াৰ যোগ QR স্কয়াৰ। চাবা আমি এতিয়া মান বহাই দিম, সমান সমান আছে কাৰণে কি হ'ব ইমপ্লাইজ হ'ব PR, ইয়াতে PR স্কয়াৰ আছে, PR ৰ মান আমি কি জানো 25 মাইনাছ QR, গতিকে 25 মাইনাছ QR। আমি সেন্টিমিটাৰ নিলিখো, সেন্টিমিটাৰ বিলাক নিলিখো, সেন্টিমিটাৰ লিখিলে ইয়াতে অলপ ক্যালকুলেশন কৰাত অসুবিধা হ'ব পাৰে, সেইকাৰণে আমি সেন্টিমিটাৰ নিলিখো। লাষ্টত আমি যিটো আমি কি QR ৰ মান পাম, QR ৰ মান আমি সেন্টিমিটাৰত লিখি দিম লাষ্টত। বুজি পাইছা?
আমি লাষ্টত কিউ আৰৰ মানটো চেণ্টিমিটাৰত লিখি দিম চাবা পি আৰৰ মান কিমান 25 মাইনাছ কিউ আৰ ইয়াতে স্কোয়াৰ আছে গতিকে এইটো ব্ৰেকেট দিয়াতে স্কোয়াৰ দিব লাগিব সমান সমান পি কিউ স্কোয়াৰৰ মান কিমান দিছে 5 সেন্টিমিটাৰ গতিকে 5 স্কোয়াৰ বুলি মই লিখিম সেন্টিমিটাৰটো মই নিলিখো সেন্টিমিটাৰ লিখিলে ইয়াতে কি হ'ব অলপ ক্যালকুলেশন কৰাত অসুবিধাত পাবা সেইকাৰণে সেন্টিমিটাৰটো নিলিখিলো একো নহয় কিউ আৰ স্কোয়াৰে থাকিব কাৰণ কিউ আৰ স্কোয়াৰৰ মান আমি নাজানো চাবা এটো কি আছে a - b হোল স্কয়ার ফর্মুলাত আছে আমি এটা ফর্মুলা জানো a - b হোল স্কয়ার সমান সমান a স্কয়ার - 2ab b স্কয়ার তোমালোকে এইটো ফর্মুলা মুখস্থ কৰিবা a - b হোল স্কয়ার বুজি পাইছা এটো যদি a হয় এটো যদি b হয় a এর মান কিমান 25 b এর মান কিমান qr গতিকে a - b হোল স্কয়ার কিব প্ৰথমতে a - b হোল স্কয়ার কি হয় a স্কয়ার হয় a স্কয়ার মানে ইয়াতে কি a মানে কি 25 গতিকে 25 স্কয়ার মাইনাস এটো -2 এটো 2 একো নাই মানে কি আছে মাজত a আৰু 2 আৰু a এর মাজত কি আছে পূরণ আছে একো চিন না থাকিলে মই কি বুলি কৈছিলো পূরণ থাকে গতিকে 2a a যেটো ইয়াতে আছে a মানে কি ইয়াতে 25 গতিকে 2 পূরণ 25 পূরণ b b মানে ইয়াতে আমি কি লিখিছো কি ধৰি লৈছো qr গতিকে qr প্লাস b স্কয়ার b মানে কি qr স্কয়ার আছে এটা স্কয়ার দিছো বুজি পাইছা তাৰ মানে a স্কয়ার - 2ab + b স্কয়ার ফর্মুলাত লিখিছো বুজি পাইছা এটো মই বুজাৰ কাৰণে লিখি দিছিলো এটো মই মুছি দিলো সমান সমান ইফালে কি আছে 5 স্কয়ার মানে কিমান 25 5 স্কয়ার মানে কিমান 5 5 গুণ 25 হল প্লাস qr স্কয়ার আছে প্লাস qr স্কয়ার আমি লিখিলো হল এতিয়া সবা আমি কি কৰিব পাৰো এতিয়া আমাৰ সমান সমানৰ বাওফালেও আছে প্লাস qr স্কয়ার সমান সমানৰ সোঁফালেও আছে প্লাস q স্কয়ার গতিকে সমান সমানৰ বাওফালে আৰু সমান সমানৰ সোঁফালে যদি আমি একে যদি থাকে প্লাস থাকে দুয়োটা ফালে প্লাস আছে ইয়াতেও প্লাস আছে ইয়াতেও প্লাস আছে ইয়াতেও qr স্কয়ার আছে ইয়াতেও qr স্কয়ার আছে গতিকে আমি দুটা কি কৰিব পাৰিম সমান সমানৰ সোঁফাল আৰু বাওফাল কি কৰি দিব পাৰো ক্যান্সেল কৰি দিব পাৰো বুজি পাইছা সমান সমানৰ বাওফালে যদি একে চিন থাকে আৰু একে থাকে ইয়াতে যেনেকুৱা qr স্কয়ার আছে ইয়াতেও প্লাস আছে গতিকে আমি কি কৰি দিব পাৰো সমান সমানৰ বাওফাল আৰু সোঁফাল কি ক্যান্সেল কৰি দিব পাৰো বুজি পাইছা এতিয়া চাবা আমি কি লিখিব পাৰিম এটোক আমি ক্যালকুলেশনটো কৰিব লাগিব সলভ কৰিব লাগিব চাবা implies 25 স্কয়ার মানে কিমান 25 পূরণ 25 তোমালোকে 25 এর লগত 25 পূরণ কৰিবা চাবা 6 to 5 পাবা 6 to 5 মাইনাস ইয়াতে মাইনাস লিখিলো 2 পূরণ 25 মানে 50 2 25 গুণ কিমান 50 পূরণ কিউআর আছে পূরণ কিউআর মই লিখিলো তাৰপিছত এটো তো ক্যান্সেল হৈ গুছি গল সমান সমান কি আছে 25 আছে সমান সমান 25 লিখিলো এটো আৰু এটো ক্যান্সেল হৈ গল এটো আৰু আমি নিলিখো হল এটো তোমালোকে পূরণ কৰি চাবা কি পাবা 6 to 5 পাবা চাবা তাৰ পিছত এতিয়া আমাক কাৰ মান লাগে কিউআৰ ৰ যেটো মান লাগে আমি ইয়াৰ পৰা কি উলাম এটো যেটো কিউআৰ ৰ মান লাগে গতিকে আমি কি কৰিম ইয়াতে এটা সংখ্যা আছে ইয়াতে এটা সংখ্যা আছে এই সংখ্যা দুটা একে সাইড লম আৰু কিউআৰ ৰ লগত কি পূৰণ হৈ আছে 50 পূৰণ হৈ আছে গতিকে আমি এইখিনি বস্তু আমি কি কৰিম সমান সমানৰ ইফালে গুছি লম গতিকে 6 to 5 আছে 6 to 5 লিখিলো ইয়াতে 25 ৰ আগত কি আছে প্লাস আছে প্লাস 2 ইফালে আহিলে কি হৈ যাব মাইনাস হৈ যাব -25 হৈ যাব সমান সমান লিখিলো এটো যেটো মাইনাস আছে এইখিনি মাইনাস আছে সমান সমানৰ ইফালে লৈ আহিম কি হৈ যাব প্লাস হৈ যাব গতিকে প্লাস 50 পূৰণ qr গতিকে আমি যিকোনো নাম্বাৰৰ আগত প্লাসটো আমি নিলিখো বুজি পাইছা সেইকাৰণে মই 50 বুলি লিখিছো ডাইৰেক্ট বুজি পাইছা এখানে এতিয়া চাবা 625 ৰ পৰা 25 মাইনাস কৰিলে কি হ'ব 600 হয় সমান সমান ইয়াতে কি আছে 50 পূৰণ qr আছে 50 পূৰণ qr লিখিলো হল এতিয়া চাবা আমাক যেটো qr ৰ মান লাগে আৰু qr ৰ লগত কি পূৰণ হৈ আছে 50 পূৰণ হৈ আছে গতিকে পূৰণ ইফালে গুছি গলে কি হৈ যাব পূৰণটো সোঁফালৰ পৰা বাওফালে আহি গলে কি হৈ যাব হৰণ হৈ যাব হয় না নহয় গতিকে ওপৰত আছে 600 তলত হৈ যাব 50 সমান সমান কি থাকিল 52 তো পূৰণ আছিল হৰণ হৈ গল এতিয়া থাকিল কি ইয়াতে qr থাকিল qr বুলি লিখিলো হল এতিয়া 600 ক 50 ৰে হৰণ কৰিব লাগে চাবা এই শূন্য আৰু এই শূন্য ক্যান্সেল চাবা এই শূন্য আৰু এই শূন্য ক্যান্সেল তেনে ওপৰত কি থাকিল 60 থাকিল আৰু তলত কিমান থাকিল 5 থাকিল কিমান 5 কিমান বাৰ যায় 60 12 5 গুণ কিমান 60 12 5 গুণ কিমান 60 গতিকে 60 কিমান বাৰ যাব 12 বাৰ যাব গতিকে 5 12 গুণ 60 হল গতিকে 12 সমান সমান কি পালো qr পালো গতিকে 12 সমান সমান যদি qr হয় qr সমান সমান 12 লিখিব পাৰিম না নাই যেহেতু আমাৰ qr ৰ মানটো লাগে গতিকে qr টো মই বাওফালে লিখিম আৰু সংখ্যাটো মই পিছফালে লিখিম চাবা qr ৰ মান আমি কিমান পালো 12 পালো হল 12 পালো চাবা এতিয়া মই কি কৰিম যেহেতু qr এটা কি qr এটা ত্ৰিভুজৰ বাহু গতিকে বাহুত আমি কি সেন্টিমিটাৰত প্ৰকাশ কৰিম কাৰণ আমাৰ কোৱেশ্চনত মিটাৰ দিছে না সেন্টিমিটাৰ দিছে যেহেতু এইটো বাহু সেন্টিমিটাৰত দিছে গতিকে এইটো বাহু কিবা এটা সেন্টিমিটাৰ হ'ব গতিকে যেহেতু 12 পালো আমি 12 ৰ লগত এটা কি সেন্টিমিটাৰ এটা লিখি দিম কাৰণ আমাৰ এটো কিমান পালো 12 সেন্টিমিটাৰ পালো হয় না নহয়
12 সেন্টিমিটার পালো লাস্টত আমি মাজত আমি সেন্টিমিটার লিখা নাই লাস্টত আমি সেন্টিমিটার লিখি দিছো কাৰণ এইটো যেহেতু একক যেহেতু সেন্টিমিটার দি আছে এইটোৰ একক কিমান হ'ব সেন্টিমিটাৰে হ'ব এতিয়া আমি এইটো পালো আমি পিআৰৰ মান এটা ওলাইছিল না নাই চাবাচোন তোমালোকে পিআৰৰ মান আমি কিমান কি পাইছিলো পিআৰ সমান সমান মই ইয়াতে লিখিলো চাবা ইয়াতে লিখিলো মই তলত তলত মই নিলিখো মই ইয়াতে লিখিম তোমালোকে তলত লিখিবা তোমালোকে এইটো লাইনৰ তলত লিখিবা মই সাইডত লিখিছো চাবা আমি কি পাইছিলো আমাক যেহেতু মই যে প্ৰথমতে লিখি লৈছিলো চাবা কি আছিল দিয়া পিআৰ প্লাস কিউআৰ সমান সমান 25 সেন্টিমিটার আছিল তাৰপিছত আমি মই এটা লাইন লিখিছিলো চাবা পিআৰ সমান সমান কি লিখিছিলো 25 মাইনাস কিউআৰ বুলি লিখিছিলো না নাই লিখিছিলো তাৰ মানে পিআৰ কিমান পাইছিলো 25 ৰ পৰা কিউআৰ মাইনাস কৰিলে পিআৰ পাম হয় না নহয় গতিকে এইটো আমি এতিয়া বহাম চাবা কি লিখিম এই এটা মই ওপৰত মুছি দিছিলো তোমালোকে চাবা ওপৰত মই লিখিছিলো এই লাইনটো মই লিখিছিলো পিআৰ সমান সমান 25 মাইনাস কিউআৰ বুলি লিখিছিলো কৰ পৰা পাইছিলো এইটো কোৱেশ্চনত দিয়া আছে তাৰে পৰা পাইছিলো গতিকে আমি পিআৰৰ মান এতিয়া ওলাম চাবা কাৰণ এইটোৰ মান আছে পিআৰৰ মানটো আমি ওলাম পিআৰৰ মান কিমান হ'ব 25 মাইনাস কিউআৰ কিউআৰৰ মান কিমান পালো কিউআৰৰ মান পালো 12 পালো হল তেনেহলে 25 ৰ পৰা 12 গলে কিমান 25 ৰ পৰা 12 গলে 13 গতিকে ইয়াতে মই এটা কি কৰিম সেন্টিমিটাৰ লিখি দিম কাৰণ এইটো যদি সেন্টিমিটাৰত হয় এইটো যদি সেন্টিমিটাৰত হয় এইটো কি হ'ব সেন্টিমিটাৰত হ'ব গতিকে এইটোৰ মান আমি পাই গলো হয় না নহয় এতিয়া চাবা সমকোণী ত্ৰিভুজৰ যেতিয়া আমি তিনিটা বাহুৰ মান পাই গলো এতিয়া আমি কোৱেশ্চনত যেটো দিয়া আছে আমি ওলাব পাৰিম চাবা আমাক কি ওলাব দিছে আমাক কোৱেশ্চনত কি ওলাব দিছে আমাক কোৱেশ্চনত sin পি ওলাব দিছে চাবা sin p চাবা তাৰ মানে p কোণ সাপেক্ষে sin ৰ মান ওলাব দিছে p কোণ সাপেক্ষে sin ৰ মান sin p ৰ ফৰ্মুলা কি আছিল sin p আছিল কি sin p আছিল লম্ব বাই ফৰ্মুলা কি আছিল লম্ব বাই কৰ্ণ আছিল হল হয় এটো ফৰ্মুলা মই আগৰ ক্লাছত শিকাইছিলো চাবা sin p যেটো p কোণ সাপেক্ষে sin ৰ ফৰ্মুলা কি আছিল লম্ব বাই কৰ্ণ এতিয়া p কোণ সাপেক্ষে লম্ব কোণটো লম্ব মানে আছিল বিপৰীত বাহু এটা p ৰ বিপৰীত বাহু কোণটো এইটো বিপৰীত বাহু গতিকে এইটো হৈছে লম্ব এইটো কি লম্ব এইটো কি p ৰ এইটো হৈছে লম্ব p কোণৰ এইটো কি ভূমি এইটো ভূমি এইটো লম্ব আৰু এইটো হৈছে কৰ্ণ p কোণ সাপেক্ষে হা এতিয়া আমাক sin p ওলাব দিছে sin p ৰ ফৰ্মুলা কি sin p ৰ ফৰ্মুলা লম্ব বাই কৰ্ণ গতিকে লম্ব ইয়াতে কি আছে লম্ব আছে qr গতিকে আমি কি লিখিম qr ওপৰত আৰু তলত কি হয় কৰ্ণ ইয়াতে কি আছে pr গতিকে pr লিখিলো হল সমান সমান qr ৰ মান কিমান দি আছে qr ৰ মান দি আছে 12 সেন্টিমিটাৰ গতিকে মই 12 সেন্টিমিটাৰ লিখিলো আৰু তলত আছে pr ৰ মান কিমান আছে 13 সেন্টিমিটাৰ গতিকে মই 13 সেন্টিমিটাৰ লিখিলো এটো মই মুছি দিলো ফৰ্মুলা sin p লম্ব বাই কৰ্ণ ইয়াতে মই ব্যৱহাৰ কৰিছো এটো মই মুছি দিলো চাবা সেন্টিমিটাৰ আৰু সেন্টিমিটাৰ কেনসেল গতিকে ওপৰত থাকিল 12 তলত থাকিল 13 এটো আমাৰ sin p ওলাব দিছে আমি sin p ওলালো তাৰ পিছত আমাক কি ওলাব দিছে আৰু cos p ওলাব দিছে চাবা cos p হল এতিয়া cos p ৰ ফৰ্মুলা কি cos ৰ ফৰ্মুলা কি তোমালোকে জানা sin p ৰ ফৰ্মুলা আছিল অৰ্থাৎ sin থিটাৰ ফৰ্মুলা আছিল লম্ব বাই কৰ্ণ আৰু এটা cos p কি হ'ব cos ৰ ফৰ্মুলা হৈছে ভূমি বাই কৰ্ণ এতিয়া যেহেতু cos p কৈছে ইয়াতে p কোণ সাপেক্ষে ভূমি হৈছে এইটো গতিকে ভূমি কি আছে pq ওপৰত হ'ব pq তলত হ'ব কৰ্ণ যেহেতু তলত হয় কৰ্ণ হ'ব pr তেনেহলে pq ৰ মানটো কিমান pq ৰ মান দিয়া আছে আমাক আমি পালো কিমান 5 সেন্টিমিটাৰ আৰু pr ৰ মান কিমান pr ৰ মান হৈছে 13 সেন্টিমিটাৰ হল এতিয়া সেন্টিমিটাৰ কেনসেল ওপৰত থাকিল 5 তলত থাকিল 13 হল তাৰ পিছত আমাক আৰু কি ওলাব দিছে 10p ওলাব দিছে চাবা কোৱেশ্চনত আমাক আৰু এটা মান ওলাব দিছে 10p চাবা 10 ৰ ফৰ্মুলা কি 10p 10 ৰ ফৰ্মুলা হৈছে লম্ব বাই ভূমি 10 ৰ ফৰ্মুলা মই আগৰ ক্লাছত শিকাইছিলো তোমালোকে যদি আগৰ ভিডিও চোৱা নাই চাবা 10 ৰ ফৰ্মুলা হৈছে লম্ব বাই ভূমি গতিকে 10p কি হ'ব ইয়াৰ লম্ব হৈছে কোনটো এইটো লম্ব p কোণ সাপেক্ষে লম্ব হৈছে এইটো গতিকে লম্ব হৈছে তেনেহলে এইটো যদি লম্ব হয় qr এটো কি হ'ব ওপৰত হ'ব qr আৰু তলত কি হয় ভূমি মানে কি pq গতিকে pq মই লিখিছো qr ৰ মান কিমান আছে 12 সেন্টিমিটাৰ মই 12 সেন্টিমিটাৰ লিখিলো আৰু তলত pq ৰ মান কিমান আছে 5 সেন্টিমিটাৰ আছে 5 সেন্টিমিটাৰ লিখিলো সেন্টিমিটাৰ কেনসেল ওপৰত থাকিল 12 তলত থাকিল কিমান 5 তেনেহলে 12/5 তেনেহলে আমাক sin p cos p আৰু 10p ৰ মান ওলাব দিছিল আমি ওলাই দিছো এটোই আমাৰ উত্তৰ বুজি পাইছা তোমালোকে
মই অলপ ক্যালকুলেশন তোমালোকক লাইন বাই লাইন বুজাই দিছো কাৰণে মোৰ অলপ সময় লাগিছে, কিন্তু এইটো তোমালোকে পৰীক্ষাত কৰিলে ইমান সময় নালাগে, কাৰণ মই এইবিলাক নিলিখো। এইটো তোমালোকক বুজাৰ কাৰণে দিছে, এইবিলাক লিখিব নালাগে, এইটো লিখিব নালাগে, এইটো লিখিব নালাগে, এইবিলাক তোমালোকে মুখে মুখে কৰিব পাৰিবা, এইবিলাক মই বুজাৰ কাৰণে মই দিছো, এইবিলাকো লিখিব নালাগে। আৰু সাইডত যদি তোমালোকে ইচ্ছা কৰা লিখি ল'ব পাৰা, তোমালোকে যদি ডাইৰেক্ট ওলাব নোৱাৰা লিখি ল'বা, কৰ্ণ এইটো নালাগে। এইবিলাক মই বুজাৰ কাৰণে দিছো। পি কোণ সাপেক্ষে এইটো কোৱা হয় লম্ব, অৰ্থাৎ বিপৰীত বাহু। তাৰপিছত এইটো হৈছে ভূমি, এইটো হৈছে কৰ্ণ। তাৰপিছত আমি ফৰ্মুলা হিচাপত বহাইছো। সাইন কি আছিল? সাইন আছিল লম্ব বাই কৰ্ণ, কস কি আছিল? ভূমি বাই কৰ্ণ, কস টেন কি আছিল? লম্ব বাই ভূমি। সেই হিচাপত আমি বহাইছো। তোমালোকে বুজি পাইছা? তোমালোকে লাষ্ট লৈকে ভিডিওটো চাবা, কাৰণ লাষ্টত মই তোমালোকক এটা সাৰপ্ৰাইজ দিম। এতিয়া আমি কোৱেশ্চন নাম্বাৰ 11 আলোচনা কৰিম। চাবা কোৱেশ্চন নাম্বাৰ 11ত কি দিয়া আছে। কোৱেশ্চন নাম্বাৰ 11 চাবা, তলত দিয়াবিলাক সত্য নে অসত্য কোৱা, তোমাৰ উত্তৰৰ যথাৰ্থতা উল্লেখ কৰা। তাৰমানে আমাক সত্য সত্য নিৰ্ণয় কৰিব দিছে, অৰ্থাৎ ট্ৰু ফলছ ক'ব দিছে, কোনটো সঁচা কোনটো মিছা। চাবা 11 নম্বৰৰ 1 কোৱেশ্চনটো কি দিয়া আছে, 10 এর মান সদায় একতকৈ সৰু। তাৰমানে 10 এর মান সদায় কি কৈছে? একতকৈ কি হয়? সৰু হয় বুলি কৈছে। চাও আমাৰ 10 এর মান সদায় সদায় বুলি কৈছে, হা, সদায় একতকৈ সৰু হয় নে নহয় আমি চাও, পৰীক্ষা কৰিম। চাবা এইটো পৰীক্ষা কৰাৰ কাৰণে আমি কি কৰিব লাগিব, দুটা ত্ৰিভুজ লম, দুটা সমকোণী ত্ৰিভুজ লম। যেহেতু ত্ৰিকোণমিতি চেপ্টাৰ, সেই কাৰণে মই দুটা সমকোণী ত্ৰিভুজ লৈছো। এইটো এটা লৈছো, তাৰপিছত এইটো এটা লৈছো, দুটা সমকোণী ত্ৰিভুজ লৈছো। ধৰি লৈছো আমাক যেহেতু 10 এর কথা কৈছে, এ কোণটো ধৰি লৈছো মই, এইটো ধৰি লৈছো, কাৰণ এইটো 90 ডিগ্ৰী, 90 ডিগ্ৰীটো কেতিয়াও এ হ'ব নোৱাৰে, এইটো এটা 90 ডিগ্ৰী কোণ, গতিকে মই ইয়াতে এ লৈছো, ইয়াতে এ লৈছো। তেনেহলে ত্ৰিভুজটোৰ নাম দিছো মই এ বি সি, এইটোৰ নামো দিছো এ বি সি, ধৰি লৈছো মই, এইটো দুটা ত্ৰিভুজ মই ধৰি লৈছো, হা। এতিয়া চাবা এইটো বাহু মই ধৰিলো 20, এইটো মই কিমান ধৰিলো 20, এইটো মই ধৰিলো কিমান 10, এইটো কিমান ধৰিলো মই 10, আকৌ এইটো ধৰিলো মই 20, এইটো ধৰিলো মই কিমান 10। চাবা এতিয়া মই কি কৰিম, এতিয়া মই 10 এর মান ওলাম। চাবা 10 এর মান ওলাম, 10 এ এইটো ত্ৰিভুজত 10 এ কিমান হ'ব, 10 এ কিমান হ'ব, এ কোণ সাপেক্ষে 10 এর মান কিমান হ'ব, 10 10 ফৰ্মুলা কি আছিল, লম্ব বাই ভূমি। গতিকে এই এ কোণৰ লম্ব কোণটো বিপৰীত বাহু কোণটো এইটো, এইটো হৈছে লম্ব, এইটো হৈছে ভূমি। গতিকে ওপৰত হ'ব কিমান, ওপৰত হ'ব 10 সেন্টিমিটাৰ, এইটো 10 সেন্টিমিটাৰ, এইটো সেন্টিমিটাৰ লৈ বিলাক সেন্টিমিটাৰ, এইটো ধৰি লৈছো সেন্টিমিটাৰ, এইটো ধৰি লৈছো সেন্টিমিটাৰ। হল 10 এ মানে লম্ব, লম্ব মানে কিমান, বিসি, বিসি মান কিমান আছে 10 সেন্টিমিটাৰ, 10 সেন্টিমিটাৰ ডাইৰেক্ট লিখিলো। আৰু তলত কি হয় ভূমি, এ কোণ সাপেক্ষে ভূমি কোণটো এইটো ভূমি, গতিকে তলত হ'ব 20 সেন্টিমিটাৰ। হল লিখিলো। তেনেহলে সেন্টিমিটাৰ সেন্টিমিটাৰ কেনসেল, 0 আৰু 0 কেনসেল, থাকিল কিমান, ওপৰত থাকিল 1, তলত থাকিল 2, 1/2 থাকিল। হল এবাৰ এইটো চিত্ৰত, এইটো ত্ৰিভুজত আমি 10 এ ওলাম। চাবা 10 এ কি ওলাম, 10 এর মান কিমান হ'ব, লম্ব বাই ভূমি। গতিকে এইটো লম্ব কিমান আছে, বিসি কিমান আছে 20 আছে এবাৰ, গতিকে মই 20 লিখিলো। আৰু তলত কি হয় ভূমি হয়, ভূমি কিমান আছে, এই কোণ সাপেক্ষে ভূমি আছে 10, গতিকে এইটো হ'ব 10 সেন্টিমিটাৰ। হল সেন্টিমিটাৰ সেন্টিমিটাৰ কাটি দিলো, 0 0 কাটি দিলে পালো কিমান 2। গতিকে চাবা এবাৰ আমি 10 এর মান কিমান পালো, 1/2 পালো, অর্থাৎ 1/2 মানে কি হাফ, হাফ মানে কি 0.5, 0.5 বুঝি পাইছে, একতকৈ সৰু, এইটো তাৰ মানে একতকৈ সৰু, আধা মানে কি একতকৈ সৰু, ঠিক আছে একতকৈ সৰু। আৰু এইটো মান কিমান পালো আমি 2 পালো, 2 মানে কিমান একতকৈ ডাঙৰ। গতিকে আমাৰ কোৱেশ্চনত কি কৈছিল, 10 এ সদায় একতকৈ সৰু হয়, সদায় একতকৈ সৰু হয় নেকি, কেতিয়াবা আমাৰ সৰু হ'ব পাৰে, কেতিয়া আমাৰ ডাঙৰ হ'ব পাৰে, এইটো মানৰ ওপৰত ডিপেন্ড কৰে। আমাৰ বাহুৰ মান যিমান থাকিব সেইটো বাহুৰ মানৰ ওপৰত ডিপেন্ড কৰিব যে 10 এর মান একতকে সৰু হ'ব নে একতকে ডাঙৰ হ'ব, বুজি পাইছা। গতিকে এইটো আমি মান যেটো ধৰি লৈছো, এইটো মানত কি হয় 10 এর মান একতকৈ বেছি হ'ল, বেছি হ'ল মানে কি সদায় একতকৈ সৰু নহয়। গতিকে আমাৰ স্টেটমেন্টটো কি আছে, ফলস আছে, অৰ্থাৎ অশুদ্ধ আছে। গতিকে আমি কি লিখিম, অসত্য বুলি লিখিম। প্ৰথমটো আমাৰ কি হ'ব, অসত্য। বুজি পাইছা, এক নম্বৰটো বুজি পাইছা, আমাৰ স্টেটমেন্টটো অসত্য আছে, কাৰণ আমাৰ 2 ওলাইছে, একতকৈ বেছি বুলি ওলাইছে, ডাঙৰ ওলাইছে, হয় না নহয়। চাবা 2 নম্বৰ কোৱেশ্চনটো কি দি আছে, এ কোণৰ কোনো মানৰ বাবে sec a সমান সমান 12/5 আছে। চাবা আমাক দি আছে sec a সমান সমান 12/5। চাবা তাৰ মানে কৈছে এ কোণৰ কোনো মানৰ বাবে এৰ মান যিকোনো মান এটা বহাইলে
আমি sec a সমান সমান 12/5 পাম নে নাই, পোৱাৰ সম্ভাৱনা আছে না নাই, এনেকুৱা মান সেকত ওলাব না নাই, আমি পৰীক্ষা কৰিব দিছে। চাবা হয় না নহয় আমি ওলাম। প্ৰথমতে মই এটা কি কৰিম, এটা মই ত্ৰিভুজ লৈছো, এটা মই ত্ৰিভুজ লৈছো, ত্ৰিভুজটোত চাবা আমি ত্ৰিভুজটোৰ নাম ধৰি লৈছো এ বি চি। ইয়াত এইটো হৈছে কি সমকোণ অৰ্থাৎ 90 ডিগ্ৰী। আমি যেহেতু এ কোণ সাপেক্ষে ওলাম, আমি sec a আছে, এ কোণ সাপেক্ষে ওলাম। চাবা আমাৰ sec এৰ মানটো কি হ'ব, sec a টো কাৰ ওলটা কোৱাচোন, sec a টো হৈছে cos ৰ ওলটা, হয় না নহয়? গতিকে আমি প্ৰথমতে cos এৰ মান জানিলে আমি sec এৰ মান ওলাব পাৰিম। cos a কিমান আছিল, cos a আছিল ফৰ্মুলা ভূমি বাই ওপৰত হয় ভূমি, তলত হয় কি কৰ্ণ, হল কৰ্ণ হয়। তেতিয়া এই কোণ সাপেক্ষে ভূমি কোণটো, কৰ্ণ কোণটো, লম্ব কোণটো চাবা এই কোণ সাপেক্ষে বিপৰীত বাহু হৈছে এইটো, গতিকে এইটো হৈছে লম্ব, বিপৰীত বাহুক লম্ব বুলি কোৱা হয়, এইটো লম্ব, এইটো হৈছে ভূমি, এইটো হৈছে কি ভূমি, আৰু বেকা যিটো থাকে বেকাটোক কি বুলি কোৱা হয়, কৰ্ণ বুলি কোৱা হয়। কি বুলি কয়, বেকা যিটো থাকে এইটোক কি বুলি কয়, কৰ্ণ বুলি কয়। আৰু কৰ্ণটো সদায় কি হয়, ভূমি আৰু লম্বতকৈ কি হয়, ডাঙৰ হয়। এইটোৰ মান সদায় কৰ্ণৰ মানটো কি হয়, ভূমিতকৈ আৰু লম্বতকৈ কি হয়, ডাঙৰ হয়। চাবা এতিয়া cos a যদি ভূমি বাই কৰ্ণ হয়, তেনেহ'লে sec a কিমান হ'ব, যেহেতু sec a cos ৰ ওলটা, গতিকে এইটো ওপৰত গুচি যাব কৰ্ণ, তলত আহি যাব ভূমি, কৰ্ণ বাই ভূমি হ'ব সেকৰ মান, কাৰণ sec টো হৈছে cos ৰ ওলটা, cos আমি জানো ভূমি বাই কৰ্ণ, sec হ'ব কৰ্ণ বাই ভূমি, কৰ্ণ বাই ভূমি। এতিয়া চাবা ইয়াতে আমাৰ কি আছে, কৰ্ণটো আমাৰ ওপৰত আছে, কৰ্ণটো আমাৰ ওপৰত আছে আৰু ভূমিটো আমাৰ কি আছে, তলত আছে। গতিকে মই কি কৈছো, কৰ্ণৰ মানটো সদায় ভূমিতকৈ কি হয়, বেছি হয়। গতিকে ইয়াতে কি আছে, ওপৰত যেহেতু কৰ্ণ, ইয়াতে যেহেতু 12 আছে, 12টো কি হয়, বেছি আছে না নাই, 5তকৈ, অৰ্থাৎ ভূমিতকৈ। এইটো হৈছে ভূমি, এইটো হৈছে ভূমি, এইটো হৈছে কৰ্ণ। গতিকে কৰ্ণৰ মানটো যেহেতু ভূমিতকৈ বেছি আছে, গতিকে এইটো সত্য। বুজি পাইছা, যেহেতু আমাৰ ওপৰত কৰ্ণ ওলাইছে, কাৰণ sec a হৈছে কৰ্ণ বাই ভূমি, গতিকে এইটো হৈছে কৰ্ণ, তলত হৈছে কি ভূমি, গতিকে এইটো কি হয়, কৰ্ণটো কি হয়, সদায় ভূমিতকৈ ডাঙৰ হয়। সেইকাৰণে যেহেতু ডাঙৰ আছে, সেইকাৰণে কি হয়, ভূমিটো সৰু আছে, সেইকাৰণে কি হয়, এইটো সঁচা। তাৰমানে এৰ মান যিকোনো ক্ষেত্ৰত আমি এৰ মান যিকোনো বহালে আমি sec a 12/5 পাব পাৰো, কাৰণ কৰ্ণটো সদায় ডাঙৰ হয়, এইটো সঁচা। সেইকাৰণে কি লিখিম, সত্য। বুজি পাইছা তোমালোকে, এইটো এইবিলাক আঁকিব নালাগে পৰীক্ষাত, তোমালোকে ডাইৰেক্ট কৰিব পাৰিবা। পৰীক্ষাৰ সময়ত তোমালোকে ডাইৰেক্ট আহিলে ডাইৰেক্ট sec a ৰ ফৰ্মুলা কি, sec a আমি জানো cos a যদি ভূমি বাই কৰ্ণ হয়, sec a হ'ব কৰ্ণ বাই ভূমি, যেহেতু কৰ্ণটো ওপৰত আছে, কৰ্ণটো সদায় ডাঙৰ হয়, তেনেহ'লে এইটো ডাঙৰ আছে, গতিকে এইটো সত্য। এনেকৈ ডাইৰেক্ট পৰীক্ষাত তোমালোকে কৰিব পাৰিবা, কিন্তু মই তোমালোকক বুজাই দিছো কাৰণে অলপ ডিটেইলছত আলোচনা কৰিছো। বুজি পাইছা, তো পৰীক্ষাৰ কাৰণে তোমালোকে শৰ্টকাট কৰিবা, কিন্তু শৰ্টকাট কৰিলে তোমালোকে হয়তো বুজি নাপাব পাৰা, সেইকাৰণে মই কি কৰিছো, অলপ ডিটেইলছত আলোচনা কৰিছো। কোৱেশ্চন নম্বৰ 3 চাবা কি আছে, cosecant of angle এর সংক্ষিপ্ত রূপ হিসাবে cos a ব্যবহার করা হয়। চাবা আমাক কি কৈছে, cosecant of angle a, cosecant of angle এর সংক্ষিপ্ত রূপ, সংক্ষিপ্ত রূপ মানে কি শর্ট ফর্ম, শর্ট ফর্ম মানে শর্টত আমি সৰুকে ছুটিকৈ আমি cosecant of angle কেনেকৈ লিখিম, চাবা এইটো কি COSEC, cosec, আমি cosecantক কি বুলি লিখিম, শর্ট ফর্মত অর্থাৎ সংক্ষিপ্ত রূপ কি বুলি লিখিম, cosec বুলি লিখো আমি, cosec, cosec থিটা যে মই পাইছো, cosec, cosecantৰ পৰা cosec, cosec আৰু a মানে a, তেনেহলে cosecant of angle এর শর্ট ফর্ম আমি কি পালো, cosec a পালো। কিন্তু আমাক কোৱেশ্চনত কি দিয়া আছে, cos a বুলি কৈছে। চাবা আমাক কোৱেশ্চনত কৈছে cos a, কিন্তু cos a তো নহয়, গতিকে এইটো কি হ'ব, অসত্য হ'ব। বুজি পাইছা, অসত্য। বুজি পাইছা, আৰু cos a ক'ৰ পৰা আহিছে, cosine, cosine পৰা কি আহিছে, cos আহিছে। গতিকে কোৱেশ্চনত যদি থাকিলেহেঁতেন যে cosine এর সংক্ষিপ্ত ৰূপ cos a, তেনেহলে সত্য হলেহেঁতেন। বুজি পাইছা, কিন্তু ইয়াতে cosecantৰ পৰা কি আহে, cosec আহে। বুজি পাইছা, এতিয়া আমাৰ 4 নম্বৰ কোৱেশ্চনটো চাবা। 4 নম্বৰত কি দিয়া আছে, cot আৰু এর পূৰণফল, cot আৰু এর পূৰণফল বুলি কৈছে, cot আৰু এর পূৰণফল কি বুলি কৈছে, cot a, cot a বুলি কৈছে। এইটো সঁচা না মিছা কোৱাচোন। চাবা cotৰ লগত a পূৰণ কৰিলে cot a পোৱা নাযায়, এইটো হৈছে মিছা, এইটো ফলছ, এইটো ফলছ। কাৰণ cotৰ লগত a এইটো পূৰণ কৰিব নোৱাৰো আমি, cotৰ লগত এইটো কি এটা কোণ, এইটো এটা কি, এটা হৈছে কোণ। আমি 30 ডিগ্ৰী হ'ব পাৰে, 50 ডিগ্ৰী হ'ব পাৰে, 60 ডিগ্ৰী হ'ব পাৰে, যিকোনো হ'ব পাৰে, এইটো পূৰণফল নহয়। এইটো cotৰ লগত আমি sin a যে লিখো, এইটো এটা কোণ,
সাইন বি সাইন চি যি লিখো যিকোনো লেটাৰ ব্যৱহাৰ কৰিব পাৰিম আমি কোণ কিন্তু এইটো হৈছে থিতা বুলিও ব্যৱহাৰ কৰোঁ এইবিলাক হৈছে কোণৰ মান বুজি পাইছা এইটো পূৰণফল নহয় এতিয়া পূৰণফল কোনটো হয় জানা তোমালোকে এ সাইন বা এ সাইন থিতা বা এ কট থিতা মই লিখিছো ধৰি লৈছো ইয়াতে যেটো কট আছে মই এটা উদাহৰণ দিছো এ কট থিতা তাৰ মানে এ টো আগত আছে আৰু কট থিতা এটো কটটো হৈছে তোমালোকৰ কটৰ লগত কি হৈ আছে থিতাটো কি হৈ আছে এটো কোণ কট থিতাটো একেলগত আছে কোণ আৰু এ আগত এটা এ লিখিছো তাৰ মানে এৰ লগত কট থিতাটো কি হৈছে পূৰণ হৈ আছে বুজি পাইছা এইটো হৈছে পূৰণফল কিন্তু কটৰ লগত এ পূৰণফল নহয় বা সাইনৰ লগত থিতা পূৰণফল নহয় সাইন থিতা যে আমি লিখো তাৰ মানে সাইনৰ লগত থিতাটো কিন্তু পূৰণফল হোৱা নাই বুজি পাইছা কিন্তু এ পূৰণ সাইন থিতাক আমি এ সাইন থিতা বুলি লিখিব পাৰো বি পূৰণ সাইন থিতাক আমি বি সাইন থিতা বুলি লিখিব পাৰো বুজি পাইছা এইটো হৈছে পূৰণফল বি সাইন থিতা বি আৰু সাইনৰ পূৰণফল কিন্তু কোৱেশ্চনত আমাক কি কৈছে কটৰ লগত এ পূৰণ কৰিলে কট এ পাম এইটো মিছা কাৰণ কট আৰু এটো পূৰণফল কৰিলে এটো নাপাম এটো হৈছে এটা কি কোণৰ মান বুজি পাইছা কট এ আমি কোণৰ মান ওলাবলৈ কট সাইন কসেক এইবিলাক ব্যৱহাৰ কৰো বুজি পাইছা কোণ এটো হৈছে কোণ গতিকে কোণ আৰু কট বা যিকোনো আমাৰ সাইন কস এইবিলাক পূৰণফল হ'ব নোৱাৰে কেতিয়াও গতিকে এইটো অসত্য মই ডিটেইলছত কৈ দিলো অলপ এইকাৰণে সময় বেছি লাগিছে তোমালোকে ডাইৰেক্ট পৰীক্ষাত দেখাৰ লগে লগে সত্য ডাইৰেক্ট নিৰ্ণয় কৰিব পাৰিবা যদি ক্লাছটো মনোযোগেৰে চাইছা তাৰ পিছত কোৱেশ্চন নম্বৰ 5 কি দি আছে চাবা মই তোমালোকক ডাইৰেক্ট শৰ্টকাটত কৰি দিব পাৰো সত্য কৰোতে বেছি সময় নালাগে কোৱেশ্চন দেখাৰ লগে লগে কৰি দিব পাৰিম কিন্তু তোমালোকক তেনেকৈ বুজালে তোমালোকৰ কনসেপ্টটো ভালদৰে ক্লিয়াৰ নহব আৰু মই বিচাৰো তোমালোকৰ যদি মনত কোনো কোৱেশ্চনে নাথাকে তোমালোকৰ মনত গোটেইখিনি কনসেপ্ট কি হয় ক্লিয়াৰ হৈ যায় বুজি পাইছা তোমালোকক মই কোৱেশ্চন কৰিবই নিদিও মই নিজে এজন ষ্টুডেন্টে কি কোৱেশ্চন কৰিব পাৰে মই সেই হিচাপত তোমালোকক নিজে উত্তৰ মোৰ নিজৰ ফালৰ পৰা দি দিও এইটো এনেকৈ হ'ব পাৰে এইটো এনেকৈ হ'ব পাৰে এইটো কাৰণে কৰিছো এইটো কাৰণে কৰা নাই মই নিজৰ পৰাই তেনেকুৱা এনসার তোমালোকক দি দিও বুজি পাইছা গতিকে তোমালোকে মোৰ ভিডিঅ'মু চাই থাকিবা মোৰ ভিডিঅ'মু ভাল লাগিলে লাইক কৰিবা কমেন্ট কৰিবা আৰু ভিডিঅ'মু বহুত শেয়াৰ কৰিবা চাবা এতিয়া আমাক কোৱেশ্চন নম্বৰ 5 দি আছে কোৱেশ্চন নম্বৰ 5 ত কি কৈছে কোনো এটা কোণ থিতাৰ বাবে sin থিতা সমান 4/3 sin থিতা সমান কি বুলি কৈছে 4/3 বুলি কৈছে হয় চাবা sin থিতা থিতা যিকোনো এটা কোণ গতিকে আমি জানো কি sin থিতাৰ ফৰ্মুলা কি sin থিতা সমান কি হয় যিকোনো এটা ত্ৰিভুজৰ ক্ষেত্ৰত sin থিতা এটা কি হয় sin থিতা হয় ফৰ্মুলাটো কি আছিল sin থিতা আছিল লম্ব বাই কৰ্ণ হয় গতিকে কৰ্ণটো কি আছে তলত আছে গতিকে কৰ্ণটো কি আছে তলত আছে আৰু ইয়াতে কৰ্ণটো আমি কি জানো কৰ্ণটো সদায় কি হয় ডাঙৰ হ'ব লাগে গতিকে তলত ডাঙৰ হ'ব লাগিব কিন্তু তলত কি আছে সৰু আছে এটো কি আছে সৰু আছে আমাক হ'ব লাগে কি ডাঙৰ গতিকে কৰ্ণটো সৰু আছে কৰ্ণ কেতিয়াও সৰু হ'ব নোৱাৰে গতিকে এটো ভুল কাৰণ থিতাৰ যিকোনো মানৰ বাবে 4/3 হ'ব নোৱাৰে তলত সদায় ডাঙৰ হ'বই লাগিব বুজি পাইছা কাৰণ sin থিতাৰ ফৰ্মুলাটো হৈছে লম্ব বাই কৰ্ণ গতিকে এটো ভুল যে তোমাৰ তলত সৰু আছে এটো অসত্য তোমালোকে বুজি পাইছা সত্য ঠিক আছে এতিয়া আমি কোৱেশ্চন নম্বৰ 12 আলোচনা কৰিম লাষ্ট কোৱেশ্চন তাৰ পিছত মই তোমালোকক এটা সাৰপ্ৰাইজ জনাম চাবা কোৱেশ্চন নম্বৰ 12 ত কি দি আছে এটা ত্ৰিভুজ ABC ৰ এংগেল B সমান 90 ডিগ্ৰী sin A 3/5 তেন্তে cos A ৰ মান হ'ব চাবা অপচন দি আছে চাৰিটা আমাক কৰিব দিছে কি ABC ত্ৰিভুজ বুলি কৈছে গতিকে ABC এটা সমকোণী ত্ৰিভুজ মই লৈলো তাৰ পিছত ইয়াতে B 90 ডিগ্ৰী বুলি কৈছে এটো যেটো 90 ডিগ্ৰী গতিকে এটো B তেনেহলে হ'ব ত্ৰিভুজটোৰ নাম দিছে ABC গতিকে মই ABC আকিলো তাৰ পিছত sin A 3/5 বুলি কৈছে তাৰ মানে sin A তাৰ মানে এটো কোণ আমি এটো কোণৰ সাপেক্ষে আমি ওলাম তাৰ মানে আমাক কি দি আছে কোৱেশ্চনত sin A দি আছে কিমান 3/5 দি আছে sin ইয়াতে A কোণ সাপেক্ষে লম্ব কোণটো লম্ব মানে হৈছে বিপৰীত বাহুটো হৈছে লম্ব এটো হৈছে কৰ্ণ বেকাটো সদায় কি হয় কৰ্ণ হয় তেনেহলে থাকিল কি ভূমি এটো হৈছে ভূমি গতিকে sin A সদায় ফৰ্মুলাটো কি sin A হৈছে লম্ব বাই কৰ্ণ গতিকে লম্ব কিমান আছে BC গতিকে ওপৰত হ'ব BC আৰু কৰ্ণটো কি AC গতিকে কি হ'ব তলত AC হ'ব সমান 3/5 আছে 3/5 লিখিলো সমান আমি কি ধৰিব পাৰো k বুলি এটা ধৰি লব পাৰো হয় না নহয় মই আগৰ ক্লাছত তোমালোক শিকাইছো এনেকুৱা থাকিলে আমি এটা k ধৰিব পাৰো তাৰ পিছত BC ৰ মান পাম আমি ইয়াতে BC সমান কি হ'ব BC সমান 3k 3 ৰ লগত k কি হৈ যায় পূৰণ হৈ যায় আৰু AC তলৰ পৰা AC কি পাম AC সমান 5k কি পালো 5k গতিকে মই এটো বুজাৰ কাৰণে দিছো এটো মই মুছি দিলো চাবা
আমি চাবা BC ৰ মান কিমান পালো BC ৰ মান পালো 3k গতিকে BC ৰ মান 3k আৰু AC ৰ মান কিমান 5k AC ৰ মান কিমান 5k গতিকে আমি পাইথাগোৰাছ সূত্ৰ ব্যৱহাৰ কৰি কি কৰিম AB ৰ মানটো ওলাম কাৰণ আমাক সমকোণী ত্ৰিভুজৰ দুটা বাহু দিয়া থাকিলে বা দুটা বাহু জানিলে আমি 3 নম্বৰ অৰ্থাৎ তৃতীয় বাহুটো আমি ওলাব পাৰো গতিকে পাইথাগোৰাছ সূত্ৰ ব্যৱহাৰ কৰি আমি কি পাম AC স্কয়াৰ সমান সমান AB স্কয়াৰ যোগ BC স্কয়াৰ আমি লিখি লম ইয়াতে পাইথাগোৰাছ সূত্ৰ ব্যৱহাৰ কৰি তোমালোকে লিখিবা বা পাইথাগোৰাছৰ সূত্ৰ মতে যি লিখা তাৰ পিছত AC ৰ মান কিমান আছে 5k গতিকে কি লিখিম 5k হোল স্কয়াৰ সমান সমান AB স্কয়াৰৰ মান আমি নাজানো গতিকে AB স্কয়াৰ থাকিব যোগ তাৰ পিছত BC স্কয়াৰ BC ৰ মান কিমান 3k গতিকে 3k লিখি এটা আমি কি লিখিব লাগিব হোল স্কয়াৰ দিব লাগিব আৰু স্কয়াৰ দিলে আমি ব্ৰেকেট দিব লাগিব কাৰণ k আছে লগত 5 স্কয়াৰ মানে 5 5 গুণ কিমান 25 k স্কয়াৰ হ'ব ইয়াতে সমান সমান 5 5 গুণ 25 k স্কয়াৰ হৈ আছে সমান সমান AB স্কয়াৰ আছে AB স্কয়াৰ লিখিলো যোগ আছে যোগ লিখিলো 3 স্কয়াৰ মানে কিমান 9 k ৰ স্কয়াৰ হৈ আছে হয় না নহয় গতিকে আমাক লাগি k b স্কয়াৰৰ মান লাগে গতিকে আমি এটো কি কৰি দিম এটো ইয়াৰ পৰা ইফালে লৈ আহিম গতিকে 25 k স্কয়াৰ মাইনাস প্লাস আছে প্লাস টো ইফালে কি হৈ যাব মাইনাস হৈ যাব 9k স্কয়াৰ আছে 9k স্কয়াৰ টো ইফালে থাকিব সমান সমান কি থাকিব ইয়াতে ab স্কয়াৰ থাকিব হল প্লাস তুমি ইফালে লৈ আহিলো মাইনাস হৈ গল গতিকে 16 আৰু k স্কয়াৰ ইয়াতে আছে গতিকে k স্কয়াৰ থাকিব সমান সমান ab স্কয়াৰ হল তাৰ পিছত চাবা আমি এইটো সমান সমান এইটো হলে এইটো সমান সমান এইটো লিখিব পাৰিম কাৰণ যেহেতু আমাক ab ৰ মান লাগে গতিকে ab টো মই প্ৰথমত লিখিম চাবা তেনহলে কি লিখিলো ইয়াতে ab স্কয়াৰ সমান সমান 16k স্কয়াৰ লিখিলো গতিকে আমি আমাক যেহেতু ab ৰ মান লাগে ab সমান সমান কি হ'ব স্কয়াৰ টো ঠিক হৈ যাব ইফালে স্কয়াৰ ৰুট হৈ যাব স্কয়াৰ ৰুট অফ কিমান হ'ব 16k স্কয়াৰ তাৰ পিছত ab সমান সমান ৰুট ওভাৰ 16 মানে কিমান ৰুট ওভাৰ 16 মানে 4 কাৰণ 4 4 গুণ 16 আৰু ইয়াতে কি আছে k ৰুটৰ ভিতৰত কি আছে k স্কয়াৰ আছে স্কয়াৰ আৰু ৰুট কি হৈ যায় কেনসেল হৈ যায় থাকিব কি k গতিকে ab ৰ মান আমি কিমান পালো 4k পালো কিমান পালো 4k যেহেতু আমি ab পালো bc পালো ac পালো এতিয়া আমি আমাক যেটো ওলাব দিছে আমি ওলাব পাৰিম আমাক কি ওলাব দিছে cos এর মান ওলাব দিছে সবা cos এ কেনেকৈ ওলাম cos এর ফর্মুলা কি আছিল cos এর ফর্মুলা আছিল ভূমি বাই কর্ণ cos এ কি আছিল cos এ আছিল ভূমি উপৰত হয় ভূমি তলত হয় কর্ণ গতিকে a কোণ সাপেক্ষে ভূমি কোণটো এটো হৈছে লম্ব এটো হৈছে ভূমি গতিকে উপৰত হ'ব ভূমি যেটো ভূমি আছে উপৰত ভূমি মানে 4k উপৰত হ'ব 4k এটো ভূমি আৰু কর্ণ হয় তলত কিমান আছে কর্ণ মানে কি ac ৰ মান কিমান 5k মই ডাইৰেক্ট লিখিছো তাৰ পিছত k আৰু k কেনসেল তেনহলে পালো কিমান 4/5 হল তেনহলে 4/5 কিমান নম্বৰ অপচনত আছে 4/5 অপচন নম্বৰ c ত আছে গতিকে c ইজ দা কারেক্ট আনসার বুজি পাইছা আমাক অপচন থকা কোশ্চেন দিছে যদিও আমাক এনেকে মান ওলাব লাগিব বুজি পাইছা কিন্তু ইয়াৰ এটা শর্টকাট ট্ৰিক্স আছে মই শর্টকাট ট্ৰিক্সটো তোমালোক শিকাই দিম এতিয়া পৰীক্ষাত যদি তোমালোকক অপচন থাকে তোমালোকে এইটো পদ্ধতিও কৰিব পাৰিবা আৰু এটা মই শর্টকাট ট্ৰিক্স দি দিছো এই শর্টকাটত সোনকালে হৈ যাব চাবা মই কেনেকৈ কৰি দিম ডাইৰেক্ট আনসার এটোৱে পাম 4/5 এ পাম চাবা শর্টকাটটো কেনেকৈ কৰিম আমাক যেহেতু কোশ্চেনত sin a দিয়া আছে sin a কিমান দিয়া আছে 3/5 দিয়া আছে আমাক ওলাব লাগে কি cos a ওলাব লাগে মই কি কৈছিলো sin দিয়া থাকিলে cos ওলাব পাৰো cos দিয়া থাকিলে sin ওলাব পাৰো এটা আমাৰ ফৰ্মুলা আছে sin স্কয়াৰ a cos স্কয়াৰ a সমান সমান কি 1 হয় এইটো ফৰ্মুলা ব্যৱহাৰ কৰি আমি sin ৰ পৰা cos ওলাব পাৰো cos ৰ পৰা sin ওলাব পাৰো যেহেতু আমাক sin দিয়া আছে গতিকে sin ৰ মান তুমি বহাম sin a কিমান দিয়া আছে 3/5 গতিকে 3/5 হোল স্কয়াৰ আছে হোল স্কয়াৰ প্লাস cos ৰ মান আমি নাজানো গতিকে cos স্কয়াৰ এটো cos স্কয়াৰ থাকিব সমান সমান 1 গতিকে আমাক যেহেতু cos স্কয়াৰৰ মান লাগে এটো আমি আগতে ভাঙি লম 3 স্কয়াৰ মানে কিমান 9 5 স্কয়াৰ মানে কিমান 25 প্লাস cos স্কয়াৰ a আছে cos স্কয়াৰ a সমান সমান 1 আছে 1 লিখিলো এতিয়া আমি cos স্কয়াৰ a ৰ মান যেটো লাগে এটো আমি কি কৰিম বাওফালৰ পৰা কি কৰিম সোফালে লৈ যাম গতিকে আমাৰ ইয়াতে কি থাকিল cos স্কয়াৰ a থাকিব সমান সমান 1 আছে 1 তাৰপিছত এটো যেটো ইফালে লৈ লম ইয়াত সন্মুখত কি আছে একো নাই মানে কি আছে প্লাস আছে প্লাস টো ইফালে গুছি গলে কি হৈ যাব মাইনাস 9 ওপৰত তলত 25 তাৰপিছত চাবা cos স্কয়াৰ a আছে cos স্কয়াৰ a লিখিলো 25 তলত আছে 25 তলত লিখিলো বুজি পাই আছে কি কৈছো 25 তলত আছে 25 আছে 25 লিখিলো এই 25 ৰ লগত এক কি কৰিব লাগে পূৰণ কৰিব লাগে 25 ৰ লগত এক পূৰণ কৰিলে 25 হয় মাইনাস আছে মাইনাস লিখিলো 9 আছে 9 লিখিলো তোমালোকে বেসিক ক্যালকুলেশনৰ ভিডিও চাবা মই এটা প্লেলিষ্টত মোৰ প্লেলিষ্টত গৈ তোমালোকে বেসিক ক্যালকুলেশনৰ ভিডিও চাবা এটো কেনেকৈ হল তোমালোকে ভালকৈ বুজি পাবা ক্যালকুলেশনৰ এটা মই ভিডিও তোমালোকৰ কাৰণে বনাই দিছো যাতে তোমালোকৰ ক্যালকুলেশনত অসুবিধা নহয় তোমালোকে একবাৰ চাবাচোন ভিডিওটো cos স্কয়াৰ a সমান সমান তলত আছে
25 আৰু 25 পৰা 9 গলে কিমান 16 হল এতিয়া চাবা আমাক লাগে কি cos a ৰ মান লাগে আমাক স্কয়ার নালাগে গতিকে স্কয়ারটো উঠি যাব স্কয়ারটো উঠি গলে ইফালে কি হৈ যাব স্কয়ার ৰুট হৈ যাব ওপৰত থাকিব 16 তলত থাকিব 25 চাবা ওপৰত 16 তলত 25 ক আমি কি লিখিব পাৰিম চাবা এটুক আমি কি লিখিব পাৰিম মই এটু ইয়াতে লিখিম তেনেহলে আমাৰ কি থাকিল cos a সমান সমান cos a সমান সমান √16 ওপৰত আছে √16 মানে 4 আৰু √25 মানে 5 গতিকে কাৰণ 4 4 গুণ 16 5 5 গুণ 25 গতিকে আমি কি পালো 4/5 আমাৰ ইয়াতেও কি পালো 4/5 তেনেহলে অপচন সি ইজ দা কারেক্ট आंसर তোমালোকে দুই ধৰণে কৰিব পাৰিবা এটু যদি পৰীক্ষাত যদি অপচন দিয়া থাকে এ বি সি ডি যদি অপচন দিয়া থাকে তেনেহলে তোমালোকে দুই ধৰণে কৰিব পাৰা আৰু যদি অপচন দিয়া নাথাকে তেনেহলে তোমালোকে চিত্ৰ ব্যৱহাৰ কৰিয়ে কৰিব লাগিব কাৰণ কোৱেশ্চনত মেনশন কৰি দিয়া আছে এটা ত্ৰিভুজ এবিসি ৰ দিয়া আছে বুজি পাইছা ত্ৰিভুজৰ কথা যেহেতু কোৱেশ্চনত দিয়া আছে গতিকে আমি ত্ৰিভুজ ব্যৱহাৰ কৰি কৰিব লাগিব যদি কোৱেশ্চনটো যদি অপচন হিচাপে দিয়া না থাকে কোৱেশ্চনটো যদি এনেকুৱা থাকে যে এটা ত্ৰিভুজৰ এবিসি ৰ এংগেল বি সমান সমান 90 ডিগ্ৰী sin a 3/5 হলে cos a ৰ মান কিমান হ'ব এনেকুৱা দিয়া থাকিলে আমি চিত্ৰ ব্যৱহাৰ কৰিয়ে কৰিব লাগিব কাৰণ আমাক কি দিয়া আছে ত্ৰিভুজৰ কথাটো কোৱেশ্চনত মেনশন কৰি দিয়া আছে বুজি পাইছা আৰু যদি ত্ৰিভুজৰ কথাটো মেনশন কৰি দিয়া নাথাকে তেনেহলে আমি এইটো পদ্ধতিটো কৰিব পাৰিম এইটো পদ্ধতিটো কৰিব পাৰিম আৰু অপচন দিয়া থাকিলে যেহেতু তোমালোকৰ অপচন দিয়া কোৱেশ্চনত যেহেতু তোমালোকৰ এ হলে এ বি হলে বি সি হলে সি ডি হলে ডি ডাইৰেক্ট অপচন কেইটা চেক কৰা হয় পৰীক্ষাত গতিকে তোমালোকে এইটো পদ্ধতিও কৰিব পাৰা এইটো পদ্ধতিও কৰিব পাৰা কেৱল আমাৰ এনসারটো ঠিক ৰাখিলে হল বুজি পাইছা যেহেতু এইটো সি গতিকে এইটো কি হ'ব সি ইজ দা কারেক্ট आंसर বুজি পাইছা এতিয়া তোমালোকক মই কৈছিলো তোমালোকৰ কাৰণে এটা সাৰপ্ৰাইজ আছে তোমালোকৰ কাৰণে কি সাৰপ্ৰাইজ তোমালোকে এবাৰ শুনি লোৱা মই তোমালোকৰ কাৰণে এটা এমসিকিউৰ এটা সিৰিজ আৰম্ভ কৰিব ওলাইছো এমসিকিউ মানে মাল্টিপল চয়েস কোশ্চেন থাকিব তাত মাল্টিপল চয়েস কোশ্চেন কেৱল প্ৰিভিয়াস কোশ্চেন পেপাৰ অৰ্থাৎ মেট্ৰিক পৰীক্ষাত প্ৰিভিয়াস কোশ্চেন পেপাৰত এমসিকিউ এতিয়ালৈকে তোমালোকৰ মেট্ৰিক পৰীক্ষাত যিমান চেপ্টাৰ ওয়াইজ মই কি কৰিম চেপ্টাৰ ওয়াইজ আলোচনা কৰিম যেনেকুৱা বাস্তৱ সংখ্যাৰ পৰা মেট্ৰিক পৰীক্ষাত আজিলৈকে যিমানখিনি PYQ আহিছে অৰ্থাৎ প্ৰিভিয়াস কোশ্চেন পেপাৰ অৰ্থাৎ এমসিকিউ আহিছে এমসিকিউ আমি কি কৰিম সলভ কৰিম বুজি পাইছা তাৰপিছত আমি ত্ৰিগোণমিতিৰ পৰা যিখিনি আমাৰ কোশ্চেন আহিছে মেট্ৰিকত এমসিকিউ সেইবিলাক আমি সলভ কৰিম গতিকে আমি চেপ্টাৰ ওয়াইজ PYQ অৰ্থাৎ প্ৰিভিয়াস কোশ্চেন পেপাৰ আমি এমসিকিউ বিলাক কি কৰিম সলভ কৰিবলৈ আৰম্ভ কৰিম বুজি পাইছা গতিকে মোৰ ভিডিও তোমালোকৰ যদি ভাল লাগে তোমালোকে ভিডিও বিলাক লাইক কৰিবা ভিডিও বিলাক বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰিবা কাৰণ সকলোৱে যাতে মোৰ ভিডিও বিলাক চাবলৈ পায় আৰু ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা কাকতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে নতুন ভিডিও আপলোড হলে সৰ্বপ্ৰথমে নোটিফিকেশন পাই যোৱা ধন্যবাদ পুনৰ লগ পাম আগন্তুক ভিডিওত আৰু তোমালোকে শেষত কমেন্ট কৰি জনাবা যে মোৰ ভিডিওটো কেনেকুৱা লাগিল ঠিক আছে